অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিও নলবাৰীৰ সদৰ কাৰ্যালয়ত আমি মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিবাদত আমি আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰাই আমি অসম চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যে তেখেতসকলে অনতিপলমে যি অত্যাৱশ্যকীয় সামগ্ৰী জীৱনদায়িনী ঔষধৰ যি মূল্যবৃদ্ধি এই মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগে আৰু সৰ্বসাধাৰণ ৰাইজ 60 ৰাইজে যাতে এক মূল্যৰ জীৱন জীয়াই থাকিব পাৰে তাৰ কাৰণে তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিব লাগে। আজি আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আৰু দাবী উত্থাপন কৰিছোঁ। আমি এটা কথা লক্ষ্য ৰাখিছোঁ যে যি সময়ত অসমত বা সমগ্ৰ ভাৰতত যি ধৰণে লোকসভা নিৰ্বাচন ইতিমধ্যে হৈ গ'ল, নিৰ্বাচন শেষ হোৱাৰ লগে লগে আচলতে যি অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্যবৃদ্ধি এই মূল্যবৃদ্ধি হোৱা আমি দেখিবলৈ পাইছোঁ। এই অত্যাৱশ্যকীয় মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজ আৰু 60 ৰাইজৰ জীৱন ধাৰণ সমূলে এক বিপদমুখী বিপদৰ ফালে ঠেলি লৈ গৈছে। সেয়ে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয় বহিৰাজ্যত তেখেতে নিৰ্বাচনী প্ৰচাৰ চলোৱাতকৈ অসমত যি ধৰণে আচলতে মূল্যবৃদ্ধি হৈছে অত্যাৱশ্যক সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে এই মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত আচলতে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল বুলি আমি অনুভৱ কৰিছোঁ। আৰু সেয়ে আমি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীক আমি দাবী উত্থাপন কৰিছোঁ তেখেতসকলে যি অত্যাৱশ্যক সামগ্ৰীসমূহ আছে নিত্যৰ ব্যৱহাৰ্য সামগ্ৰীসমূহ আছে এই সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি তেখেতসকলে হ্ৰাস কৰাৰ ক্ষেত্ৰত তেখেতে পদক্ষেপ গ্ৰহণ কৰক। এচি ৰুমত বহি তেখেতসকলে ডাঙৰ লেকচাৰ দি থাকি লাভ নাই। এচি ৰুমত বহি থাকি তেখেতসকলে সৰ্বসাধাৰণ ৰাইজক উপলুঙা কৰা বক্তব্য দি থাকি লাভ নাই। তেখেতসকলে বজাৰত আহি বজাৰত যি অত্যাৱশ্যক সামগ্ৰীৰ মূল্যবৃদ্ধি আছে মূল্যবৃদ্ধি তেখেতসকলে চাই অত্যাৱশ্যক সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমতে আজি মূল্যবৃদ্ধিৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰি আহিছোঁ। বিগত সময়ত আমি যুৱ ছাত্ৰ পৰিষদে এই মূল্যবৃদ্ধিৰ প্ৰতিবাদত আমি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক আমি সকীয়াই দি আহিছোঁ যে জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি যধে মধে যাতে বস্তুৰ দাম নবঢ়ায় আৰু আমাৰ যিজন অসম চৰকাৰৰ অকৰ্মণ্য যোগান মন্ত্ৰী আছে তেখেতৰ যাতে এই মূল্যবৃদ্ধিৰ ক্ষেত্ৰত অলপ হস্তক্ষেপ গ্ৰহণ কৰে, কিয়নো এই তেখেতৰ যি অনীহা এই অনীহাৰ ফলতে যেনেদৰে যধে মধে এই মূল্যবৃদ্ধি হ'বলৈ ধৰিছে। সেয়ে আমি অসম চৰকাৰক আমি যুৱ ছাত্ৰ পৰিষদে এই অৱস্থান ধনীৰ পৰা আমি দাবী জনাইছোঁ মূল্যবৃদ্ধি হ্ৰাস কৰক আৰু এই যিকোনো আমাৰ জীৱনদায়িনী ঔষধ আছে ঔষধৰ দামসমূহ যাতে হ্ৰাস কৰি জনসাধাৰণক উপকাৰ সাধন কৰে। এয়া আমি যুৱ ছাত্ৰ পৰিষদৰ দাবী।